এনি নলেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি হিউমেন বডিৰ বিভিন্ন পাৰ্টছ বা গ্ৰন্থিসমূহে নিঃসৰণ কৰা হৰমন ইত্যাদিৰ ওপৰত বেছ কৰি কিছুমান মাল্টিপল চইচ কুৱেশ্যনছ আলোচনা কৰিম। এই কুৱেশ্যনবিলাক নিজেও জানিবলগীয়া, তাৰোপৰি বিভিন্ন জব ৰিলেটেড এক্সামবিলাকৰ কাৰণেও হেল্পফুল হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বিভিন্ন জব ৰিলেটেড ইনফৰমেশ্যন আৰু কুৱেশ্যন পেপাৰবিলাক এনচাৰ সৈতে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত কিছুমান পুৰণি কুৱেশ্যন পেপাৰৰ লিংক আগবঢ়াম, সেইবিলাকত ক্লিক কৰি আপোনালোকে আগতে হৈ যোৱা এক্সামৰ পেপাৰবিলাক চাব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো লৈ আহিছোঁ। এইটো দিয়া আছে, হুইচ অৰ্গেন অফ হিউমেন বডি ইজ চেঞ্জ এভৰি 2 months। প্ৰতি 2 মাহৰ মূৰে মূৰে মানুহৰ হিউমেন বডিৰ কোনটো অৰ্গেন চেঞ্জ হৈ থাকে। অপশ্যনবিলাক দিয়া আছে, হেয়াৰ, নেইল, ব্ৰেইন, নান অফ দিছ। ইয়াতে অপশ্যন চি ব্ৰেইনটো কাৰেক্ট এনচাৰ হয়। ব্ৰেইন ৰিপ্লেচ ইন 2 months আৰু 5 পৰা 7 yearsৰ ভিতৰত হিউমেন বডিৰ এণ্টায়াৰ হিউমেন বডি ৰিপ্লেচ হৈ যায়। অ'কে, নেক্সট কুৱেশ্যনটো আহিছোঁ। হুইচ ষ্ট্ৰাকচাৰ অফ দ্য আই ইজ দ্য মষ্ট চেঞ্চিটিভ বাট কণ্টেইন ন' ব্লাড ভেছেলছ। ইয়াতে অপশ্যনবিলাক দিয়া আছে, পিউপিল, কৰ্নিয়া, আইৰিছ, নান অফ দিছ। ইয়াতে অপশ্যন বি কৰ্নিয়াটো কাৰেক্ট এনচাৰ হয়। কৰ্নিয়া কণ্টেইনছ ন' ব্লাড ভেছেলছ এণ্ড ইজ এক্সট্ৰিমলি চেঞ্চিটিভ। ই এখন পাতল পৰ্দা বা ছাল হয় যাৰ মাজেৰে পোহৰ চকুত সোমায়। কুৱেশ্যন নম্বৰ 3টো দিয়া আছে, হোৱাট পাৰ্চেণ্টেজ অফ দ্য হিউমেন বডি ইজ ৱাটাৰ। হিউমেন বডিৰ কিমান পাৰ্চেণ্ট ৱাটাৰ থাকে? 30%, 80%, 60%, নান অফ দিছ। ইয়াতে অপশ্যন চি 60%টো কাৰেক্ট এনচাৰ হ'ব। 60% অফ হিউমেন এডাল্ট বডি ইজ ৱাটাৰ। আৰু হাৰ্টত প্ৰায় 73% ৱাটাৰ থাকে আৰু লাংছত থাকে 83%। আৰু যিটো ব্লাড অৰ্থাৎ তেজৰ প্লাজমাত 90% ৱাটাৰ থাকে। প্লাজমাত 90% ৱাটাৰ আৰু বাকী 10%টো থাকে প্ৰটিন। কুৱেশ্যন নম্বৰ 4টো লৈ আহিছোঁ। এইটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য বিগেষ্ট পাৰ্ট অফ দ্য হিউমেন ব্ৰেইন। হিউমেন ব্ৰেইনৰ আটাইতকৈ ডাঙৰ পাৰ্টটো কি হয়? চেৰিব্ৰাম আৰু চেৰিবেলাম। ইয়াতে অপশ্যন এ চেৰিব্ৰামটো কাৰেক্ট এনচাৰ হ'ব। এইটো হৈছে লাৰ্জেষ্ট পাৰ্ট অফ দ্য ব্ৰেইন। ই ৰাইট আৰু লেফ্ট হেমস্ফিয়াৰ হিচাপে দুটা পাৰ্টত থাকে আৰু ই পাৰফৰ্ম কৰা ফাংচনবিলাক হৈছে লাইক ইণ্টাৰপ্ৰিটিং, টাচ, ৰিজনিং, ইমোশ্যন, লাৰ্ণিং এণ্ড ফাইন কণ্ট্ৰল অফ মুভমেণ্ট। আৰু চেৰিব্ৰাম হৈছে মেইন থিংকিং পাৰ্ট অফ দ্য ব্ৰেইন। অ'কে, কুৱেশ্যন নম্বৰ 5টো লৈ আহিছোঁ। হোৱাট ইজ দ্য স্মলেষ্ট ব'ন ইন দ্য হিউমেন বডি। হিউমেন বডিৰ আটাইতকৈ স্মলেষ্ট ব'নটোৰ নাম সুধিছে ইয়াতে। ষ্টেপেছ স্পাইন কেলভিছলি। ইয়াতে অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব, ষ্টেপছ। এইটো হৈছে থাৰ্ড ব'ন অফ দ্য 3 অচিয়েলছ ইন দ্য মিডল ইয়াৰ, সেই কাণত থাকে। নেক্সট কুৱেশ্যন নম্বৰ 6টো দিয়া আছে, হোৱাট ইজ দ্য লংগেষ্ট ব'ন ইন দ্য হিউমেন বডি। আৰু লংগেষ্টটো হৈছে ফেমুৰ। অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। ইট ইজ অলছ' লাৰ্জেষ্ট ব'ন ইন দ্য হিউমেন বডি। এইটো লাৰ্জেষ্টটো হয় আৰু লংগেষ্টটো হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য হিউমেন বডিজ লাৰ্জেষ্ট এক্সটাৰ্নেল অৰ্গেন। লাৰ্জেষ্ট এক্সটাৰ্নেল অৰ্গেন বুলি ক'লে এইটো হ'ব স্কিন। অপশ্যন বি কাৰেক্ট এনচাৰ। আৰু যদি লাৰ্জেষ্ট ইণ্টাৰনেল অৰ্গেন বুলি কয় তেনেহ'লে এইটো লিভাৰ হ'ব। লিভাৰটো হৈছে ইণ্টাৰনেল হয়, লাৰ্জেষ্ট ইণ্টাৰনেল অৰ্গেন। ইয়াতে এক্সটাৰ্নেল হৈছে সেইকাৰণে স্কিনটো হৈছে। যদি ইণ্টাৰনেল বুলি কয়, এক্সটাৰ্নেল বুলি কোৱাৰ কাৰণে স্কিন হৈছে, ইণ্টাৰনেল বুলি ক'লে লিভাৰ হ'ব। আৰু লিভাৰটো হৈছে হেভিয়েষ্ট অৰ্গেনো হয়। যদি হেভিয়েষ্টটো সোধে তেতিয়াও লিভাৰে হ'ব কাৰেক্ট এনচাৰ। নেক্সট 8 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ, হোৱাট ছাবষ্টেঞ্চ আৰ নেইলছ এণ্ড হেয়াৰ মেড অফ। নেইলছ, নখ আৰু চুলিত থকা ছাবষ্টেঞ্চটো হৈছে কেৰটিন থাকে। অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। আৰু এইটো জন্তুৰ শিঙতো থাকে। নেক্সট কুৱেশ্যন নম্বৰ 9টো লৈ আহিছোঁ। ইয়াতে দিয়া আছে, হাউ মেনি পাৰ্টছ ইন দ্য হাৰ্ট ডিভাইডেড ইনটু। যিটো মানুহৰ হাৰ্ট আছে, হাৰ্টটো কেইটা পাৰ্টত ডিভাইড কৰা আছে, এইটো অপশ্যন দিয়া আছে 8, 4, 2, 3। ইয়াতে অপশ্যন চি 2 কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 10 দিয়া আছে, হাউ মেনি পাৰ্টছ ডু দ্য ব্ৰেইন হেভ। ব্ৰেইনত কেইটা পাৰ্টছ আছে, এইটো 3টা পাৰ্টছ আছে। অপশ্যন বি টো কাৰেক্ট এনচাৰ হ'ব। এই পাৰ্ট 3টা হৈছে ব্ৰেইনৰ।
এটা আছে ফৰ ব্ৰেইন প্ৰ মস্তিষ্ক, নেক্সট হৈছে মিড ব্ৰেইন মধ্য মস্তিষ্ক, আৰু এটা আছে হিন ব্ৰেইন পশ্চাৎ মস্তিষ্ক। এই তিনিটা আকৌ প্ৰথমটো যিটো প্ৰ মস্তিষ্ক আছে তাত চেৰিব্ৰাম, থেলামাছ আৰু হাইপোথেলামাছ এই তিনিটা পাৰ্টছ আছে। আকৌ নেক্সট যিটো মিড ব্ৰেইন অৰ্থাৎ মধ্য মস্তিষ্ক আছে তাত আকৌ দুটা পাৰ্টছ আছে, এটা হ'ল টেকটাম আৰু এটা আছে টেগমেণ্টাম। ঠিক আছে, ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 11 লৈ আহিছোঁ। 11 নম্বৰ কুৱেশ্যনটো দিয়া আছে হোৱাট আৰ টিথ মেড অফ, দাঁত কিহৰ দ্বাৰা তৈয়াৰী? এইটো অপশ্যন চি কাৰেক্ট আনচাৰ হ'ব ডেণ্টাইন এণ্ড এনামেল। ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহিব পাৰে যে শৰীৰৰ আটাইতকৈ কঠিনতম পদাৰ্থটো কি? সেইটো হৈছে দাঁতৰ যিটো এনামেল অংশ থাকে এইটো শৰীৰৰ আটাইতকৈ কঠিনতম পদাৰ্থ, তেতিয়া এনচাৰ এইটো হ'ব এনামেল। নেক্সট 12 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। এইটো দিয়া আছে হাউ মেনি বনছ ডাজ এ চাইল্ড হেভ? এটা চেউল অৰ্থাৎ নিউবৰ্ণ বেবী এটাৰ কিমানটা বন থাকে? সেইটো 300। অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। আৰু যেতিয়া এডাল্ট হয় তেতিয়া ই 206 হৈ যায়, বাকীখিনি বন এইটো ফেনিছ হৈ যায়। নেক্সট 13 নম্বৰ কুৱেশ্যনটো দিয়া আছে ৱেৰ ইন দ্য বডি আৰ নিউ ব্লাড চেল মেড? বডিৰ কোনটো পাৰ্টত নিউ ব্লাড চেলবিলাক প্ৰস্তুত হয়? অপশ্যনবিলাক দিয়া আছে হাৰ্ট, বন মেৰু, লিভাৰ, কিডনি। ইয়াতে অপশ্যন বি বন মেৰু কাৰেক্ট এনচাৰ হ'ব। RBC অৰ্থাৎ ৰেড ব্লাড চেল আৰু WBC যিটো হোৱাইট ব্লাড চেল লোহিত ৰক্তকণিকা আৰু শ্বেত ৰক্তকণিকা থাকে, আৰু T আৰু B লিম্ফোচাইটো এই বন মেৰুতে প্ৰডিউচড হয়। চ' ইয়াতে অপশ্যন বিটো কাৰেক্ট এনচাৰ হ'ব। নেক্সট 14 নম্বৰটো লৈ আহিছোঁ। এইটো দিয়া আছে হোৱাট ইজ দ্য উইকেষ্ট বন ইন দ্য বডি? আটাইতকৈ উইকেষ্ট বনটো কি হয় হিউমেন বডিৰ? এইটো অপশ্যন চি স্পাইনেল কৰ্ড কাৰেক্ট এনচাৰ হ'ব। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহিছোঁ। 15 নম্বৰ কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য শ্বেপ অফ DNA কল্ড? অৰ্থাৎ DNA ফুল ফৰ্মটো হৈছে ডিঅক্সি ৰাইবোনিউক্লিক এচিড। ই বংশগতিৰ চৰিত্ৰৰ বাহক হিচাপে কাম কৰে, অৰ্থাৎ পিতৃ মাতৃৰ চৰিত্ৰবিলাকে পিছৰ প্ৰজন্মলৈ পৰিবাহিত কৰে। এইবিলাক হৈছে ডাবল হেলিক্স। চ' অপশ্যন চিটো ইয়াতে কাৰেক্ট এনচাৰ হ'ব। নেক্সট 16 নম্বৰটো দিয়া আছে দ্য ফ্ল' অফ ব্লাড থ্ৰু ইউৰ হাৰ্ট এণ্ড এৰাউণ্ড ইউৰ বডি ইজ কল্ড? যিটো হাৰ্টৰ পৰা ব্লাড ফ্ল' হয় এইটো কি বুলি কোৱা হয়? এইটোক চাৰ্কুলেশ্যন বুলি কোৱা হয়। অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। হাৰ্টবিটৰ ফলত এটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে তেজবিলাক বডিত পৰিবাহিত আৰু সেইটোক কোৱা হয় চাৰ্কুলেশ্যন। নেক্সট 17 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। এইটো দিয়া আছে হোৱাট আৰ দ্য বনছ এৰাউণ্ড ইউৰ চেষ্ট কল্ড? যিবিলাক আমাৰ চেষ্টত বন থাকে সেই বনবিলাক কি বুলি কোৱা হয়? ৰিব কেজ। এইটো অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। আপোনাক কমেণ্ট কৰি জনাব ৰিব কেজত কিমান পেয়াৰ ৰিব থাকে, সেইটো কমেণ্ট কৰিব। নেক্সট 18 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ হোৱাট টিচু কানেক্টছ বন টু বন? বন টু বন কোনবিলাক টিচুৱে কানেক্ট কৰে? অপশ্যনবিলাক দিয়া আছে স্কিন, টেণ্ডনছ, লিগামেণ্টছ আৰু নান অফ দিছ। ইয়াতে অপশ্যন চি লিগামেণ্টছটো কাৰেক্ট এনচাৰ হ'ব। লিগামেণ্টছ কানেক্ট দ্য এণ্ড অফ বন ইন অৰ্ডাৰ টু ফৰ্ম এ জইণ্ট। নেক্সট 19 নম্বৰটো দিয়া আছে হোৱাট টিচু কানেক্টছ টু মাচল টু বন? মাচল টু বন ওপৰটো আছিলে বন টু বন, এইটো হৈছে মাচল টু বন, এইটো হৈছে টেণ্ডনছ। অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। ইয়াৰ পিছত 20 নম্বৰটো দিয়া আছে হাউ মেনি টিথ ডাজ এন এডাল্ট হেভ? এইটো 32 হয়। অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব 32। 21 নম্বৰ কুৱেশ্যনটো দিছে হাউ মাছ অফ দ্য ভলিউম অফ ইউৰিন ইজ প্ৰডিউচ ইন এন এডাল্ট হিউমেন এভৰি 24 আৱাৰ্ছ? প্ৰতি 24 আৱাৰ্ছত এজন এডাল্ট হিউমেনৰ ইউৰিন প্ৰডিউচ কৰে 1.5 লিটাৰ। অপশ্যন বি ইয়াতে কাৰেক্ট এনচাৰ হ'ব। নম্বৰ 22 দিয়া আছে ইন হুইচ পাৰ্ট অফ এন আই এ পিগমেণ্ট ইজ প্ৰেজেণ্ট হুইচ ইজ ৰেছপনচিবল ফৰ ব্ৰাউন ব্লু অৰ ব্লেক আই? ব্ৰাউন ব্লু অৰ ব্লেক আইজ। এইটো অপশ্যন চি আইৰিছ কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন এ ইউনিভাৰ্চেল ডোনাৰ পাৰ্চন হেভ এ ব্লাড গ্ৰুপ? এ ইউনিভাৰ্চেল ডোনাৰ পাৰ্চন হেভ এ ব্লাড গ্ৰুপ অ'। অপশ্যন চি কাৰেক্ট এনচাৰ। একচুৱেলি অ' নিগেটিভ হয়। মেইন ব্লাড গ্ৰুপবিলাক হৈছে এ বি আৰু অ'। এই চাৰিটা হৈছে মেইন ব্লাড গ্ৰুপ। ইয়াৰে যিটো অ' নিগেটিভ আছে এইটোক ইউনিভাৰ্চেল ডোনাৰ বুলি কোৱা হয়, আৰু ইউনিভাৰ্চেল একচেপ্টৰ বুলি ক'লে সেইটো হ'ব
AB plus. Next 24 number question dia ase, name the gland which controls blood pressure. Blood pressure control kora gland অর্থাৎ গ্ৰন্থিটোৰ নাম কি সুধিছে ইয়াতে, thalamus, adrenal, thyroid আৰু এই কিটা অপশন দিয়া আছে ইয়াতে, যেটো adrenal অপশন বি কারেক্ট आंसर হ'ব, adrenal গ্ৰন্থি। adrenal গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনে হেল্প কৰে to regulate immune system, blood pressure, তার পিছতে রেসপন্স টু স্ট্রেস এন্ড আদার এসেনশিয়াল ফাংশন। আর ইয়ার লোকেশনটো হৈছে টপ অফ বোথ কিডনির টপ পোর্শনত থাকে এইটো। নেক্সট কোয়েশ্চন, এ হিউম্যান ডিসঅর্ডার ক্রিটিনিজম ইজ কজ ডিউ টু দ্য আন্ডার সিক্রিশন অফ থাইরক্সিন হরমোন, অপশন ডি কারেক্ট आंसर হ'ব। নেক্সট কোয়েশ্চন, when we eat something we like our mouth waters. This is actually not water but fluid secreted from, it is a fluid hoy jetu secreted from salivary gland, option C correct answer hobo. Next question, which of the following is known as the voice box. Yate voice box boli konto jana jay, option D larynx correct answer hobo. Next question, cutting and peeling of onion brings tears to the eyes because of the presence of sulfur in the cell, option A correct answer. যেতিয়া আমি অনিয়ন কাটিলে আমাৰ যেটো চকু পানী ওলাই এটো সালফাৰৰ প্ৰেজেন্ট কাৰণে, সালফাৰটো চকুত লাগিলে তাৰ পৰা চকু পানী ওলাই। নেক্সট 29 নম্বৰ কোৱেশ্চনটো দিয়া আছে, all enzymes are actually proteins, option B correct answer হ'ব। নেক্সট কোৱেশ্চন নম্বৰ 30, এটো লাষ্ট কোৱেশ্চন হয় এটো পাৰ্টৰ, pituitary gland is situated in, pituitary গ্ৰন্থিটো ক'ত অৱস্থিত, অপশন বি দ্য বেস অফ দ্য ব্রেন কারেক্ট आंसर হ'ব। থ্যাংকস ফর ওয়াচিং। ভিডিওটো ভাল লাগে লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।